গাইছ ৰাতিপুৱাৰ পৰা বৰষুণ পৰি ৰাস্তাটোৰ অৱস্থা একদম বেয়া হৈ আছে আৰু এতিয়া মই যাবলৈ ওলালোঁ বজাৰত। তো এতিয়া গৈ আছোঁ বজাৰত। তো চব্জি আনিবলৈ গৈ আছোঁ। তো আহি পালোহি ফল লাইন। তো এয়া চাওকচোন ৰাস্তাবিলাক কিমান ধুনীয়া হৈ আছে আৰু মানে বনাই আছে, এতিয়া ফল লাইন হৈ আছে। তো পূৰা বঢ়িয়া হৈছে ৰাস্তাবিলাক। তো এতিয়া পালোহি ৰুম। তো এতিয়া খাহীৰ মাংস লৈ আহিলোঁ বজাৰৰ পৰা আৰু এইফালে আলু পিঁয়াজ কাটি ৰেডি। তো এইফালে কেৰাহীত দিলোঁ পিঁয়াজ। তো এতিয়া মানে খাহীৰ মাংস বনাম। তো ময়ে বনাম যিহেতু, আৰু এতিয়া বনাই আছোঁ মই সেইটো। তো এতিয়া কেৰাহীত আমি খাহীৰ মাংস দি দিলোঁ। এতিয়া মানে বনাই আছোঁ মই। আৰু এতিয়া মানে বনাই আছোঁ খাহীৰ মাংস। আৰু খাহীৰ মাংসটো কালাৰটো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্টত। তো এতিয়া ভাত মানে ৰেডি হৈ আছে। তো এইফালে খাহীৰ মাংস ৰেডি। তো এইফালে মই খাব বহিলোঁ। তো এতিয়া আমি দুটাই মানে খাই আছোঁ। তো আজিৰ মিনি ব্লগটো মানে ইমানে আছিলে। তো বাই বাই।